নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোক সকলোৱে ভালে আছে? মই ভালে আছোঁ। আজি মই আমাৰ দেশ আৰু আমাৰ দেশৰ প্ৰতীকৰ বিষয়ে আলোচনা কৰিম। আমাৰ যেনেকুৱা আমাৰ ভাৰতৰ প্ৰতীক হ'ল অশোক স্তম্ভ, ঠিক তেনেদৰে অইন দেশৰ প্ৰতীকৰ নাম আমি জানিম। গতিকে ভিডিঅ'খন চাই থাকক আৰু আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হওক। ঠিক আছে, এতিয়া ভিডিঅ'খন আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'খন গোটেইখন চাব আৰু আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ বাবে মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ময়ো অসম পুলিচৰ কাৰণে, অসম আৰক্ষীৰ কাৰণে চেষ্টা কৰি আছোঁ। ফিজিকেল ভাল হৈছে নাজানো, ৰিটেনত নাম আহিব লাগে। মই নম্বৰ পাইছোঁ ফিজিকেলত 51.97। আশা কৰোঁ নাম আহিব। যাৰ ফিজিকেল ইণ্টাৰভিউ এইবাৰ অলপ বেয়া হৈছে, নেক্সট বাৰ ভালকৈ প্ৰেক্টিছ কৰিব। আশা কৰোঁ নেক্সট বাৰ ভাল হ'ব। মোৰো প্ৰথমবাৰত ফিজিকেল ইণ্টাৰভিউ কোৱালিফাইড হৈছোঁ, কিন্তু নম্বৰ কম পাইছিলোঁ। এইবাৰ ভালকৈ অলপ চেষ্টা কৰিছোঁ আৰু এইবাৰ অলপ ৰিজাল্টটো ভাল হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে চেষ্টা কৰক আৰু এইবাৰ হোৱা নাই, পিছৰবাৰ ভালকৈ হ'ব। এইবাৰ যি ইণ্টাৰভিউ দিলে এক্সপিৰিয়েঞ্চ হ'ল, ক'ত ভুল হৈছে ভালকৈ চেষ্টা কৰিব আৰু নেক্সট বাৰ ভালকৈ প্ৰেক্টিছ কৰাৰ পিছত ভালকৈ ইণ্টাৰভিউ দিব আৰু আশা কৰিছোঁ ভাল এটা নম্বৰ পাব আৰু মেৰিট লিষ্টত নাম আহিব আৰু ভালকৈ পঢ়িব। গতিকে এইবাৰ যিসকলৰ ভাল হ'ল ভালকৈ প্ৰিপেয়াৰ কৰা, আৰু যিসকল বেয়া হৈছে তেওঁলোকেও ভালকৈ প্ৰিপেয়াৰ হোৱা, নেক্সট বাৰৰ কাৰণে কামত আহিব। গতিকে আৰু বেছি দেৰি নকৰোঁ, ভিডিঅ'খন চাই থাকক। মানুহসকল, মই এনেকৈ স্ক্ৰীনখন ধৰিছোঁ আৰু আপোনালোকে চাই থাকিব আৰু নোট ডাউন কৰিব। নোট ডাউন কৰিলে ভিডিঅ'খন চাব, ভিডিঅ'খন চোৱাৰ পিছত নোট ডাউন কৰি থাকিব। নোট ডাউন কৰাৰ পিছত পঢ়িলে আপোনালোকৰ ভালকৈ মনত থাকিব। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ দেশ আৰু প্ৰতীক যেনেকৈ প্ৰথমত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ প্ৰতীক হ'ল কেংগেৰু। পিছৰটো বেলজিয়ামৰ প্ৰতীক হৈছে সিংহ। ফ্ৰান্সৰ ভেটফুল। ইৰাণ গোলাপ ফুল হয়। ইটালী বগা ভেট। লেবানন কেদাৰ গছ, এইটো এটা গছ হয়। জাপান ক্ৰিচেথেমাম। নৰৱে সিংহ বাঘ হয়। শ্ৰীলংকা সিংহ। আমেৰিকা যুক্তৰাষ্ট্ৰ সোণালী দণ্ড। চিয়েৰা লিঅন সিংহ। পাকিস্তান কাচি জন। পাকিস্তানৰ যি প্ৰতীক আছে কাচি আৰু জন একেলগে যে আছে, গুগলত চাৰ্চ কৰিব, প্ৰতীকটো মনত আহিব আৰু চিনি পাব। তাৰপিছত হ'ল কেংগেৰু হ'ল কোন দেশৰ প্ৰতীক? অষ্ট্ৰেলিয়া। তাৰপিছত আহিল বাংলাদেশৰ হ'ল প্ৰতীক ভেটফুল। কানাডাৰ ভেটফুল। আমাৰ ভাৰতৰ প্ৰতীক কি আপোনালোক সকলোৱে জানে? যিসকলে নাজানে ভালকৈ মনত ৰাখিব। বন্ধু বান্ধৱীসকল, আমাৰ ভাৰতৰ প্ৰতীক অশোক স্তম্ভ। আয়াৰলেণ্ড স্মাৰক পাত, এটা গছৰ পাত। তাৰপিছত আউভৰি এখন দেশ হয়। আউভৰি কোষ্ট, দেশখনৰ প্ৰতীক হ'ল হাতী। নেদাৰলেণ্ড সিংহ। এইবিলাক পৰীক্ষাত আহি থাকে। বন্ধু বান্ধৱীসকল, নোট ডাউন কৰিব আৰু যিকেইটা মনত লাগে যে ইম্পৰ্টেণ্ট ভালকৈ এক্সট্ৰাকৈ লিখি ভালকৈ পঢ়ি ৰাখিব আৰু পৰীক্ষাৰ কাৰণে ভাল হ'ব। লাক্সেমবাৰ্গ মুকুটসহ এটি সিংহ। স্পেইন ঈগল। স্পেইন এইটো ইম্পৰ্টেণ্ট হয়। বন্ধু বান্ধৱীসকল মনত ৰাখিব, স্পেইনৰ প্ৰতীক হ'ল ঈগল। ব্ৰিটিছ যুক্তৰাষ্ট্ৰ গোলাপ ফুল হয়। জাৰ্মানী গোমধানৰ ফুল। যিবিলাক গোমধানৰ পৰা কি পায়, ৰুটি, গম পাইছেনে বন্ধু বান্ধৱীসকল? গোমধানৰ ফুল ধুনীয়া কিন্তু দেখিবলৈ। তাৰপিছত চিৰিয়াৰো প্ৰতীক, চিৰিয়া দেশৰ প্ৰতীক হ'ল ঈগল।
আমি দুটা ইগল পালোঁ, যেনেকুৱা স্পেইন আৰু চিৰিয়া। দুটাৰে কি প্ৰতীক হ'ল ইগল। দুটা দেশৰে প্ৰতীক হ'ল ইগল চৰাই, যি আকাশত উৰে। তুৰস্ক, কাশী, জন, তৰা। তুৰস্ক আৰু খ্ৰীষ্টান প্ৰায় অলপ একে। মনত ৰাখিব বন্ধু বান্ধৱীসকল, এক্সট্ৰাকৈ লিখি মনত ৰাখিব। তাৰপিছত তুৰস্ক, কাশীজন। বন্ধু বান্ধৱীসকল, তুৰস্ক, কাশীজন। তুৰস্কৰ লগত কাশীজন আৰু কাৰ লগত? পাকিস্তানৰ লগত। দুইটাই মনত ৰাখিব বন্ধু বান্ধৱীসকল। আপোনালোকৰ জ্ঞাতাৰ্থ এখন ভিডিঅ' বনালোঁ। আশা কৰোঁ সকলোকে ভাল লাগিছে ভিডিঅ'খন চাই, আৰু মই কোৱা মতে যদি ভালকৈ প্ৰিপেয়াৰ কৰে আশা কৰিছোঁ ভাল ফলাফল লাভ কৰিব। আৰু যিকেইটা আজি মই দেশ আৰু প্ৰতীকৰ নাম ক'লোঁ, নোট ডাউন কৰিব আৰু ভালকৈ পঢ়িব। আশা কৰোঁ সকলোৱে ভাল পৰীক্ষাত নম্বৰ পাব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখনেই। আৰু মোৰ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'খন ভাল লাগি আছিল, আজি ভিডিঅ'খন প্ৰথম, কিন্তু নেক্সট বাৰ মই চেষ্টা কৰিম অলপ শ্বৰ্টকৈ বনাবলৈ। বন্ধু বান্ধৱীসকল, যদি আপুনি মোৰ চেনেলটোত প্ৰথম আহিছে, ছাবস্ক্ৰাইব কৰিব, আৰু অইন কিবা ভিডিঅ'ৰ প্ৰয়োজন হ'লে মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'খন যদি ভাল লাগিছে আৰু কোনটো জাগাৰ পৰা আপুনি ভিডিঅ'খন চাই আছে, প্লিজ কমেণ্ট বক্সত টাইপ কৰিব এবাৰ। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'খন ইমানতেই। ঠিক আছে, নমস্কাৰ, জয় হিন্দ, জয় অসম।